জুবিন গাৰ্গবিহীন ৪৪টা দিন ব্যথা বেদনা বুকুত সামৰি আজিও জুবিন ক্ষেত্ৰত সমবেত সহস্ৰ অনুৰাগী প্ৰতিকূল বতৰকো নেওচি প্ৰাণৰ শিল্পী সোঁৱৰিবলৈ শ্ৰদ্ধা জনাবলৈ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে শত সহস্ৰজনৰ শিল্পীগৰাকীৰ অৱৰ্তমানৰ তিনি পষেকৰ বেদনা পাহৰিবলৈ জুবিন ক্ষেত্ৰ আজিও হৈ পৰিছে লোকাৰণ্য ইফালে গুৱাহাটীৰ পৰা জুবিন ক্ষেত্ৰলৈ অৰ্ধ শতাধিক ৰিক্সা চালকৰ ৰেলী পোষ্টাৰ লগাই জয় জুবিনদা ধ্বনিৰে গুৱাহাটীৰ পৰা কমাৰকুছিৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰা কৰিছে ৰিক্সা চালকসকলে ভাগৰ আৰু অৱসাদ দূৰ কৰাৰ বাবে জুবিন গাৰ্গৰ প্ৰতিটো জনপ্ৰিয় গীত এইসকল ৰিক্সা চালকৰ বাবে সাহস আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ সতীৰ্থ অনুপ জ্যোতিনাথৰ ওচৰলৈ অনুপ আজি প্ৰায় অৰ্ধ শতাধিক ৰিক্সা চালকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ এক ৰেলী কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত জনস্ৰোত অব্যাহত আছে যদিওবা জুবিন গাৰ্গবিহীন আজি ৪৪ নম্বৰৰ দিন অনুপ সবিশেষ নিশ্চয়কৈ দেৱপতি মই এটাই কথা কওঁ যে জুবিন গাৰ্গৰ গান বুলি ক'লে সেইসকলৰ আচলতে যথেষ্ট আপোন জুবিন গাৰ্গৰ গান যিসকলে কৰি খায় বা যিসকল শ্ৰমিক তেওঁলোকৰ বাবে এটা এটা সাহস জুবিন গাৰ্গৰ প্ৰতিটো গান কিয়নো তেওঁলোকে যথেষ্ট কষ্টকৰ তেওঁলোকৰ জীৱন আৰু সেই জীৱন তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতিটো গান তেওঁলোকে সাহস হিচাপে লয় আৰু এই মই যি পৰিৱেশ বৰ্তমান দেখাম যে এই পৰিৱেশটো দেখিলে আচলতে স্পষ্ট হৈ পৰিব যে আমি যদি সম্ভৱ হয় আগুৱাই গৈ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱালে আচলতে সকলো স্পষ্ট হৈ পৰিব যে জুবিন গাৰ্গ আচলতে কোনসকল লোকৰ বাবে কোনসকল শ্ৰমিকৰ বাবে যথেষ্ট আপোন বা জুবিন গাৰ্গৰ প্ৰতিটো গান জনপ্ৰিয় গান তেওঁলোকৰ আচলতে মুখমণ্ডলতে থাকে আৰু এইসমূহ জুবিন গাৰ্গৰ গানক তেওঁলোকে আঁকোৱালি লৈ তেওঁলোকৰ যি কষ্টকৰ জীৱন সেই কষ্টকৰ জীৱন তেওঁলোকে অতিবাহিত কৰি গৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম যে যিমান দূৰ সম্ভৱ হয় মই আপোনালোকৰ ওচৰলৈ আহিম যে আপোনালোকৰ বাবে বিশেষকৈ জুবিন গাৰ্গৰ প্ৰতিটো গান আপোন আজি আপোনালোক প্ৰতিটো দিনে আপোনালোকে কষ্ট কৰে জুবিন গাৰ্গৰ গান যেতিয়া শুনি আপোনালোকে কামখিনি কৰি যায় তেতিয়া আপোনালোকৰ ভাগৰ নালাগে ভাগৰ দূৰ হৈ যায় কি ক'ব জুবিনদাৰ গান শুনি ভাল লাগে মই ভাল পাওঁ জুবিনদাক কষ্ট নাইকিয়া হৈ যায় গান কষ্ট নাইকিয়া হৈ যায় ভাল লাগে গান শুনি পছন্দ কৰোঁ নিশ্চয়কৈ মই আগুৱাই যাব চেষ্টা কৰিম যে এইসমূহ দৃশ্য যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ যে কেনেধৰণৰ এটা পৰিৱেশ তেওঁলোক জুবিন ক্ষেত্ৰলৈ আহিছে অৰ্থাৎ গুৱাহাটীৰ পৰা তেওঁলোকে এটা ৰেলী কৰিছে প্ৰায় অৰ্ধ শতাধিক ৰিক্সা আৰু অৰ্ধ শতাধিক ৰিক্সাই তেওঁলোকে জয় জুবিনদা ধ্বনি তেওঁলোকে দিছে আৰু এই ধৰণে ৰিক্সা লৈ তেওঁলোকে গুৱাহাটীৰ পৰা সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰলৈ ৰাওনা হৈছে তেওঁলোকৰ মই পুনৰ উল্লেখ কৰিছোঁ যে তেওঁলোকৰ বাবে এটা আৱেগ জুবিন গাৰ্গৰ প্ৰতিটো জনপ্ৰিয় গীত তেওঁলোকৰ বাবে আপোন তেওঁলোকৰ বাবে সাহস আৰু এই তেওঁলোকৰ যি কষ্টকৰ জীৱন সেই জীৱনৰ যি অৱসাদ সেই অৱসাদ দূৰ কৰাৰ বাবে তেওঁলোকে জুবিন গাৰ্গৰ গানসমূহ তেওঁলোকে সাহস হিচাপে লয় মই যদি সম্ভৱ হয় আৰু কথা পাতিব চেষ্টা কৰিম যে এই ধৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যেতিয়াই জুবিন গাৰ্গৰ গান শুনে তেতিয়া আপোনালোকৰ ভাগৰ দূৰ হয় ভাগৰ পাহৰি যায় যথেষ্ট কষ্ট কৰে গোটেই দিনটো আপোনালোকে কষ্ট কৰে তাৰপিছত জুবিন গাৰ্গৰ গান কি ক'ব নিশ্চয়কৈ তেওঁলোকে আচলতে জুবিন গাৰ্গৰ যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে গানসমূহ তেওঁলোকৰ যথেষ্ট আপোন আৰু এইসমূহ গানে তেওঁলোকৰ যি ভাগৰ সেই ভাগৰ দূৰ কৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ যে অকণমান যদি কথা পাতিব চেষ্টা কৰোঁ যে কি ক'ব মই জুবিনৰ গান বহুত ভাল পাওঁ ৰুমত যাই পেলাই কাম চাম কৰি পেলাই আগত তাৰ নিউজটো চাওঁ জুবিনৰ কথা শুনি পেলাই ভাল লাগে আৰু গান চান শুনি পেলাই ভাল লাগে ন্যায় লাগে মোৰ তাৰমানে জুবিনৰ ন্যায়টো লাগে আজি গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীৰ পৰা খানাপাৰা কাহিলীপাৰাৰ পৰা গুৱাহাটীৰ পৰা বিভিন্ন স্থানৰ পৰা আহিছে গতিকে আজি আপোনালোক জুবিন ক্ষেত্ৰলৈ যাব কি প্ৰাৰ্থনা কৰিব তাত আমি তাৰ কাৰণে আশীৰ্বাদ কৰিম দোৱা কৰিম সি ভালে থাকে জানি মৰি গৈছে আৰু ভালে থাকে জানি সেইটো ভাবি আছো ৰৈ বিনালে এখন চিনেমা জুবিন গাৰ্গৰ সেই চিনেমাখন আপোনালোকে চাইছে নে চাব চিনেমা চাব তাৰমানে এতিয়া টিকেট নাই তেনেকুৱা আমি এইখন চিনেমা আমি চাবই লাগিব ৰৈ চিনেমাটো আমাৰ চোৱাটো আমাৰ কৰ্তব্য এটা জুবিন গাৰ্গ আমাৰ ভিতৰৰ কল্পনাৰ কথা এটা মানিব লাগিব আমি ন্যায়টো আমাৰ লাগে আৰু আমাৰ জুবিন গাৰ্গ ন্যায়টো লাগে ইমান দিন পাৰ হৈ গ'ল আমাৰ জুবিন গাৰ্গ এতিয়ালৈকে ন্যায় পোৱাই নাই গতিকে আমাৰ ন্যায়টো লাগে নিশ্চয়কৈ ন্যায়ৰ কথাটো প্ৰতিগৰাকী অসমবাসীৰ আচলতে দাবী আৰু প্ৰতিগৰাকী অসমবাসীয়ে যিহেতু আহ্বান জনাই আহিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে জুবিন ক্ষেত্ৰলৈ অৰ্ধ শতাধিক যি ৰিক্সা চালক গুৱাহাটীৰ পৰা আহিছে আৰু তেওঁলোকে এটাই সেৱা জনাব যে এইগৰাকী প্ৰিয় শিল্পী এইগৰাকী অৱসাদ দূৰ কৰিব পৰা সক্ষম থকা প্ৰতিটো গানৰ সৃষ্টিকৰ্তা জুবিন গাৰ্গৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে এই জুবিন গাৰ্গৰ যি মৃত
মৃত্যু সেই মৃত্যু যি ন্যায় সেই ন্যায় তেওঁলোকে এই ধৰণে দাবী ন্যায়ৰ বাবে তেওঁলোকে দাবী জনাইছে আহ্বান জনাইছে যাতে এই ন্যায় জুবিন গাৰ্গে পায় জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গ কেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি সেই অমৰ সৃষ্টি বা জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি যেন আধাতেই সমাপ্ত হ'ল এই কথাখিনি তেওঁলোকক যথেষ্ট দুখ দিয়ে আৰু এই দুখৰ মাজতে তেওঁলোকে এইদৰে জুবিন ক্ষেত্ৰলৈ তেওঁলোক ৰাওনা হোৱা পৰিলক্ষিত হৈছে সকলোৰে মুখত জয় জুবিন দা ধ্বনি তেওঁলোকৰ শুনা পোৱা গৈছে নিশ্চয়কৈ তেওঁলোকে এই ধৰণে জুবিন গাৰ্গ অমৰ হওক দেৱপতি মই এই দৃশ্যাংশ দেখুৱালো তেওঁলোকে গুৱাহাটীৰ পৰা অৰ্ধ শতাধিক যি ৰিক্সা সেই ৰিক্সা চলাই তেওঁলোকে জুবিন ক্ষেত্ৰলৈ এই মুহূৰ্তত ৰাওনা হৈছে আৰু আমি যি পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছো নিশ্চয়কৈ অনুপ এটা কথা ক'ব লাগিব এনেদৰেই এই শ্ৰেণীৰ শ্ৰমজীৱী লোকসকলৰ মাজতেই জুবিন গাৰ্গ অমৰ হৈ থাকিব জুবিন গাৰ্গে সদায় এইসকল লোকৰ বাবে কাম কৰি আহিছিল এইসকল লোকৰ মাজত থাকিও ভাল পাইছিল গতিকে এই শ্ৰমজীৱী জনতাই জুবিন গাৰ্গক কেতিয়াও পাহৰিব নোৱাৰে আৰু নাপাহৰে আৰু সেয়েহে হয়তো আজি এনেদৰে লোকাৰণ্য হৈ পৰিছে প্ৰায় অৰ্ধ শতাধিক ৰিক্সা চালকে এনেদৰে গুৱাহাটীৰ পৰা ৰিক্সা লৈ গৈ উপস্থিত হৈছে কমাৰকুছিত এই মুহূৰ্তত অনুপ নাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ